ব্যতিক্ৰমী বিদ্যালয় বিদ্যালয়খনৰ নাম বালিকুচি মজলীয়া বিদ্যালয় একাধিক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণেৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বালিকুচি মজলীয়া বিদ্যালয় এফালে প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবে বিদ্যালয়খনে হাতত লৈছে বিশেষ পদক্ষেপ আৰু আনফালে অধ্যয়নৰত অৱস্থাতে ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমুখী কৰি তোলাৰ লক্ষ্যৰে এই বিদ্যালয়খনে প্ৰশিক্ষণ দিছে ছাত্ৰ-ছাত্ৰীসকলক বাল্ব নিৰ্মাণৰ প্ৰথমে দেখুৱাই লৈছো এই বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে LED বাল্ব নিৰ্মাণত এই ধৰণে ব্যস্ত হৈ পৰিছে তেওঁলোকক এই বাল্ব নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে বিশেষকৈ অক্ষৰ ফাউণ্ডেশ্যনৰ নেতৃত্বত এই বিদ্যালয়খনত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে বিগত কেইবা মাহ ধৰি এই ধৰণে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি অহা হৈছে আৰু এই LED বাল্ব নিৰ্মাণ কৰি তেওঁলোকে বজাৰত বিক্ৰী কৰিব আৰু সেই বজাৰত বিক্ৰী কৰি ৰাহি হোৱা ধনৰ 50% লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে আনফালে আন এটা দৃশ্য দেখুৱাম ইয়াত যেহেতু মই আৰম্ভণিতে উল্লেখ কৰিছোঁ যে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এই বিদ্যালয়খনে হাতত লৈছে এটা ব্যতিক্ৰমী পদক্ষেপ সেই পদক্ষেপটো হ'ল যে এই অঞ্চলটোত বিশেষকৈ বালিকুচি মজলীয়া বিদ্যালয়ৰ চৌপাশে থকা অঞ্চলটোত প্লাষ্টিক যাতে পেলনীয়া বিশেষকৈ যিসমূহ প্লাষ্টিক সেই প্লাষ্টিকসমূহ যাতে য'তে ত'তে পৰি নাথাকে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এই ধৰণে বটলত ভৰাই সেই পেলনীয়া প্লাষ্টিকসমূহ লৈ আহিব লাগে বিদ্যালয়লৈ আৰু এই ধৰণৰ একোটা বটল দিয়াৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰে বিশেষ নম্বৰ আৰু সেই নম্বৰৰ আধাৰতে প্ৰদান কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সামগ্ৰী এই গোটেই কথাখিনি মই পাতিম বিদ্যালয়ৰ প্ৰধানগৰাকী আছে তেখেতসকলৰ পৰা মই কিছু কথা জনাৰ চেষ্টা কৰিম ছাৰ এটা সুন্দৰ পদক্ষেপ আপোনালোকে হাতত লৈছে এটা নহয় আসলতে কেইবাটাও পদক্ষেপ হাতত লৈছে তাৰ ভিতৰত এটা প্লাষ্টিক মুক্ত প্ৰদূষণ প্লাষ্টিক আসলতে আপোনালোকে ইয়াত প্ৰদূষণ ৰোধ কৰাৰ পদক্ষেপ হাতত লৈছে আৰু আনফালে ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমুখী কৰি তোলাৰ ক্ষেত্ৰতো আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে গোটেই কথাখিনি চমুকে কওকচোন নমস্কাৰ মই প্ৰথমে ND24ৰ আটাইকে মই আমাৰ বালিকুচি মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে অক্ষৰ ফাউণ্ডেশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা 2023 বৰ্ষৰ পৰা আজিলৈকে এই অক্ষৰ ফাউণ্ডেশ্যনে বিভিন্ন দিশত শৈক্ষিক দিশতে হওক বা অন্যান্য কাৰিকৰী দিশত যথেষ্ট আমাক অৱদান আগবঢ়াই আহিছে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাৰ আপোনালোকে দেখিছে ইয়াতে যি ইক'ব্ৰিক এই ইক'ব্ৰিকবিলাক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি সোমবাৰে ঘৰৰ পৰা এনেকৈ মনাত কৰি লৈ আহে ইক'ব্ৰিকবিলাক আৰু আমাৰ স্কুলত জমা দিয়ে এতিয়ালৈকে তেওঁলোকে বহু পইণ্টছ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত তেওঁলোকে যথেষ্ট উপকৃত হৈছে আৰু লগতে বায়ুমণ্ডল প্ৰদূষণমুক্ত হৈছে আৰু সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত সজাগো হৈছে সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয়কৈ সজাগ হৈছে আৰু আমাৰ এই অঞ্চলত যিমান খেতি পথাৰ হওক বা আমাৰ ৰাস্তা আলি পদূলি এইবিলাকত প্লাষ্টিক নোহোৱা হৈ গৈছে গতিকে মই ভাবোঁ এটা প্ৰদূষণমুক্ত এৰিয়াত পৰিণত হৈছে আৰু এক প্ৰকাৰ মই দেখিবলৈ পাইছোঁ উপাৰ্জনৰ পথ এটাও কিন্তু তেওঁলোকে ইয়াৰ পৰা পাইছে নিশ্চয় কাৰণ তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা বহুত টকা পাইছে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে অকল পঢ়াৰ সামগ্ৰীয়ে নহয় এতিয়া তেওঁলোকে মানে পঢ়া মানে পিন্ধা কাপোৰো পাইছে আৰু এতিয়া হয়তো কিছুমান ছাত্ৰ-ছাত্ৰীয়ে পইণ্টছ বেছি হ'লে চাইকেল পাব আৰু এই দুৰ্গা পূজালৈকে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে জোতা চেণ্ডেল এনেকুৱা বিভিন্ন সামগ্ৰী তেওঁলোকে পাবলৈ সক্ষম হ'ব কাৰণ তেওঁলোকৰ পইণ্টছ বাঢ়ি গৈছে নিশ্চয়কৈ অৰ্থাৎ অধ্যয়নৰত অৱস্থাতে তেওঁলোকে এফালে উপাৰ্জনৰ পথ দেখিছে আনফালে সমান্তৰালভাৱে তেওঁলোকৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমো আগবাঢ়ি গৈছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই পদক্ষেপটো কি ক'ব বিচাৰিব অকণমান আপোনাক প্লাষ্টিক মুক্ত যিটো পৰিৱেশ সেই পৰিৱেশটো গঢ়াৰ ক্ষেত্ৰত ইয়াত যিটো পদক্ষেপ লোৱা হৈছে সেই পদক্ষেপটোৰ বিষয়ে চুটিকৈ কওকচোন আচলতেতো আমাৰ ইতিমধ্যে আমাৰ প্ৰধান শিক্ষক মহোদয়ে অৱগত কৰিলেই যে আচলতে আমাৰ বিদ্যালয়ৰ ওচৰে পাজৰে এটা প্লাষ্টিক মুক্ত পৰিৱেশৰ এটা সৃষ্টি হৈছে আচলতে কি হয় যে ল'ৰা ছোৱালীবিলাকে আমি জানো যে প্লাষ্টিক আমাৰ পচনশীল নহয় গতিকে আমাৰ কি হয় যে ল'ৰা ছোৱালীবিলাকে ঘৰৰ যি পেলনীয়া যি প্লাষ্টিকৰ আৱৰ্জনাই হওক বা ওচৰে পাজৰে হওক সেই প্লাষ্টিকৰ আৱৰ্জনা এনেকৈ বটলত ভৰাই লৈ আহে আৰু আমাৰ ইয়াতে আমি তেওঁলোকৰ বটলবিলাক এটা ৱেইট কৰা হয় সেই ৱেইট কৰি আমি প্ৰত্যেক সোমবাৰে আচলতে আমি এইবিলাক প্লাষ্টিকৰ বটলবিলাক আমি জমা ৰাখোঁ আৰু এই বটলবিলাক অকল জমা ৰখাই নহয় আপোনালোকে আমাৰ বাহিৰত দেখিবলৈ পাব এই প্লাষ্টিকৰ পৰা আমি বিভিন্ন কামো কৰিছোঁ এই ইক'ব্ৰিকেৰে আমি ইতিমধ্যে আমাৰ বিদ্যালয়ৰ যি গছপুলি আছে গছপুলিবোৰৰ চাৰিওফালে পকী বেৰৰ ব্যৱস্থা কৰিছোঁ আৰু আমি এটা নতুনকৈ আমি ভাবিছোঁ যে আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে বা আপোনালোকে উল্লেখ কৰিছে যে প্লাষ্টিকৰ এটা পাহাৰৰ দম বুলি উল্লেখ কৰিছে গতিকে আমি ভাবিছোঁ যে এইবাৰ প্লাষ্টিকেৰে আমাৰ বিদ্যালয়ৰ যিটো আচলতে আমাৰ পতাকা উত্তোলনৰ যিটো বেদী আমি এটা বেদী নিৰ্মাণৰো ইতিমধ্যে পৰিকল্পনা হাতত লৈছোঁ ঠিক আছে বাৰু আন এগৰাকী শিক্ষাগুৰু আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এটা ব্যতিক্ৰমী পদক্ষেপ যিটো পদক্ষেপ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোটেই কথাখিনি এফালে ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ সুযোগো লাভ কৰিছে আনফালে উপাৰ্জনমুখী হৈ পৰিছে দুইটা কথা চমুকে নমস্কাৰ গোটেই যিটো অক্ষৰৰ যিটো এই ইনিচিয়েটিভ এইটো সঁচাকৈ বৰ ইতিবাচক আৰু আমি যিটো দেখিছোঁ যে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱকসকলেও কিন্তু ইয়াৰ দ্বাৰা উপকৃত হৈছে এই কথাটো আমাৰ আগতে কৈ অহা হোৱা নাই মই সেইটো সংযোগ কৰিছোঁ ধৰক আমাৰ এতিয়া খুব সোনকালে আমাৰ এটা জাপি নিৰ্মাণৰ নতুন প্ৰজেক্ট এটা ষ্টাৰ্ট হ'ব এইটোত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত অভিভাৱকসকলেও থাকিব
তেওঁলোকে একেলগে থাকি একেলগে কামটো কৰিব। ইয়াৰ দ্বাৰা অভিভাৱকসকলেও আৰ্থিকভাৱে লাভান্বিত হ'ব। তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো উত্তৰণৰ কাৰণে অভিভাৱকসকলৰ আৰ্থিক দিশটো যে খুব জৰুৰী, এই কথাটি উপলব্ধি কৰি অক্ষৰে আচলতে আমাৰ ইয়াৰ আগতেই মহিলাসকলৰ বাবে পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত কৰা এটা কৰ্মশালাও আমাৰ ইয়াত হৈ গৈছে। তাৰ পৰা মহিলাসকলে তেনেধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি অক্ষৰে সেই সামগ্ৰীসমূহ সংগ্ৰহ কৰে আৰু তেওঁলোকে উপযুক্ত মূল্য পায় অভিভাৱকসকলেও। গতিকে এইটো এটা বৰ উল্লেখযোগ্য দিশ। মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবৰ কাৰণে অভিভাৱকসকলৰ আৰ্থিক দিশটো যে উন্নত হ'ব লাগে আৰু তাৰ কাৰণে যিটো অক্ষৰৰ পদক্ষেপ এইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া আৰু এইটোৰ কাৰণে অক্ষৰ ফাউণ্ডেশ্যন নিশ্চয়ভাৱে ধন্যবাদৰ পাত্ৰ। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। মই অক্ষৰ ফাউণ্ডেশ্যনৰ যিসকল সদস্য তেখেতসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা সুন্দৰ পদক্ষেপ বিগত কেইবামাহ ধৰি আপোনালোকে ইয়াত গ্ৰহণ কৰিছে, কি ক'ব বিচাৰিব? এফালে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ দিয়া হৈছে আৰু আনফালে প্লাষ্টিকমুক্ত এটা পৰিৱেশ ৰোধৰ ক্ষেত্ৰতো আপোনালোকে পদক্ষেপ হাতত লৈছে। হয়, নমস্কাৰ। মই বৃত্তিমুখী শিক্ষাটোৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ। অক্ষৰে নলবাৰী জিলাত 7খন স্কুলত কাম কৰি আছে আৰু ইয়াৰ প্ৰত্যেকখন স্কুলতে এই বৃত্তিমুখী শিক্ষাটোৰ ব্যৱস্থা কৰা হৈছে। যদি কেতিয়াবা ছাত্ৰ ছাত্ৰীখিনিয়ে শৈক্ষিক ক্ষেত্ৰখিনিত আগবাঢ়ি যাব নোৱাৰেও, তথাপিতো এই বৃত্তিমুখী শিক্ষাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতেও আগবাঢ়ি যাব পাৰিব। গতিকে এই ক্ষেত্ৰত এই বৃত্তিমুখী শিক্ষাটোৰ ক্ষেত্ৰত আমাৰ নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা ছাৰে ধুনীয়াকৈ আমাক সহায় সহযোগিতা আগবঢ়াই আছে। তেওঁলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে তেওঁৰ পৰা এনেকৈ সহায় সহযোগিতা পাওঁ তাৰে আশা ৰাখিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এই যি বাল্ব প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিগৰাকী প্ৰশিক্ষক তেখেতসকলৰ অকণমান কথা পাতিম। ছাত্ৰ ছাত্ৰীসকলক এই ধৰণৰ প্ৰশিক্ষণ দিয়াটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ হয়তো কঠিন নহয়, কিন্তু এই ধৰণৰ বয়সতে তেওঁলোকক এই প্ৰশিক্ষণ দিয়াটো কিছু পৰিমাণে কঠিন হৈ পৰে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে এফালে যিমান সোনকালে আয়ত্ব কৰিব পাৰে সিমান সোনকালে কিন্তু এই ধৰণৰ বৈদ্যুতিক যিসমূহ সামগ্ৰী সেই সামগ্ৰী নিৰ্মাণ কৰোঁতে এক প্ৰকাৰ প্ৰত্যাহ্বানো হৈ থাকে। হয় হয়, নমস্কাৰ। মই যিখিনি মোৰ ছাত্ৰ ছাত্ৰী আছে সেইখিনি ইলেক্ট্ৰিকেল বস্তুখিনি শিকোৱাতেও মোৰ অলপ জটিলতাই দেখা দিয়ে, কাৰণ যিহেতু আমাৰ ইলেক্ট্ৰিকেলৰ বস্তু মই নিজেও অলপ সাৱধান হ'ব লাগে যাতে তেওঁলোকক কোনো ধৰণৰ শ্বৰ্ট চাৰ্কিট নহয়। তাৰ কাৰণে মই বহুত কিবাকিনি ব্যৱস্থা কৰিছোঁ, MCBৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ শ্বৰ্ট চাৰ্কিট হ'লে MCBবিলাক পৰি যায়। তাৰ উপৰিও সাৱধানতা মই আগেই পঢ়াই লৈছোঁ, কি কৰিব লাগে ইলেক্ট্ৰিকেলৰ প্ৰথম সাৱধানতাটো কি, কেনে হাত মোজা, তাত্ত্বিক বিষয়খিনি আগতে তেওঁলোকক গোটেইখিনিয়ে মই তেওঁলোকক শিকাইছোঁ। আৰু তাৰে ভিতৰত এই যিখিনি ছাত্ৰ ছাত্ৰী মোৰ আটাইতকৈ বেছি আগ্ৰহী, তেওঁলোকক খুব উপকৃত হোৱা যেন মোৰ অনুভৱ হৈছে। ঠিক আছে বাৰু, ছাত্ৰ ছাত্ৰীসকল আছে, অকণমান তেখেতসকলৰ সৈতে কথা পাতিম, কিন্তু পৰিৱেশটো পুনৰবাৰ দেখুৱাই লৈছোঁ। এই ধৰণে এখন বিদ্যালয়ত এক প্ৰকাৰ তেওঁলোকে যি আচলতে এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিছে আৰু এই ধৰণে যিসমূহ বাল্ব সেই LED বাল্বসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। অকণমান মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? মোৰ নাম শ্ৰী দিশা দেৱী। ইয়াত তোমালোকে বাল্ব নিৰ্মাণ কৰি আছা, বনাব পৰা হৈছেনে? হৈছোঁ অলপ অলপ। তুমি কিমানটা বনালা এতিয়ালৈকে? বনাইছোঁ কেইটামান। 5-6টামান বনাইছা এতিয়ালৈকে? গোটেই বনাব শিকিছা? অঁ, শিকিছোঁ। কেনেকুৱা লাগিছে প্ৰশিক্ষণ লোৱাৰ পিছত? ভাল লাগিছে, বহুত ভাল লাগিছে। নিশ্চয়কৈ। আৰু এয়াই হ'ল নলবাৰী জিলাৰ পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিকুচি মজলীয়া বিদ্যালয়ৰ পৰিৱেশ, যিখন বিদ্যালয়ে এই ধৰণে একাধিক কাৰ্যৰ জৰিয়তেদি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, এফালে প্লাষ্টিক প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত এই বিদ্যালয়খনে যি পদক্ষেপ হাতত লৈছে সেই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। আৰু আনফালে অধ্যয়নৰত অৱস্থাতে ছাত্ৰ ছাত্ৰীসকলক বাল্ব নিৰ্মাণ কৰা যি কাৰ্য, সেই কাৰ্যত নিয়োজিত কৰি বা তাত প্ৰশিক্ষণ প্ৰদান কৰি তেখেতসকলক উপাৰ্জনমুখী কৰি তোলাৰ চেষ্টা কৰিছে এই বিদ্যালয়খনে। আৰু এই ক্ষেত্ৰত আগভাগ লৈছে অক্ষৰ ফাউণ্ডেশ্যনে। নিঃসন্দেহে এই বিদ্যালয়খনৰ এই কাৰ্য আন হাজাৰ হাজাৰ বিদ্যালয়ৰ বাবে হৈ পৰিব পাৰে আদৰ্শৰ কেন্দ্ৰবিন্দু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।